হেল্ল' ফ্ৰেণ্ডছ, ভালনে আপোনালোকৰ? এই ভিডিঅ'টো বহুত দিনৰ আগৰে হয়, মানে 31ৰ দিনাখনেই হয়। মোৰ যে কিমান ভিডিঅ' পেণ্ডিং হৈ আছে নহয়, আজি দেখা পাই মই বোলো নাই দি দিওঁ। আৰু আজি চাওকচোন মোৰ ইমানেই চৰ্দি, জ্বৰ, কাহ, তেনেকৈ ভিডিঅ'টো এডিট কৰি আছোঁ। মোৰ কিন্তু মাতটো আপোনালোকে ইগন'ৰ কৰি দিব। আৰু ব'লকচোন সেইদিনাখন 31ৰ দিনাখন কি কৰিলোঁ সকলোখিনি আপোনালোকক দেখুৱাই যাওঁ। ঘৰ আহি পাই চাহ খালোঁ, বাহিৰত ইপিনে খানা বনাই আছে দেউতাহঁতে, আৰু হাঁহ মাংস ৰেডি হৈ গৈছে। ৰুণ ভাইটিক কৈছোঁ, ৰুণ চাচোন এই হাঁহ মাংস ৰেডি হৈ গ'ল নহয়। আৰু আমি এতিয়া ভাবি আছোঁ মুনু ভণ্টিহঁতৰ ঘৰলৈ যাওঁ। ওচৰতে সিহঁতে চুঙাত দিয়া চিকেন বনাইছে, ইমান ধুনীয়া লাগিলে খাই। মোৰ কি ভাগ্য, আজি পালোঁ। বহুত দিন খোৱাই নাছিলোঁ চুঙাত দিয়া চিকেন। আৰু জুইকুৰা যে ইমান ধুনীয়াকৈ জ্বলি উঠিছে। মুনুহঁতৰ বাহিৰত ইপিনে এয়া চিকেনো বনাই আছে। আৰু ঘৰ আহি পাই দেখিলোঁ আমাৰো ভাত হৈ গ'ল, ইফালে গৰম গৰম ভাজিও ৰেডি হৈ গ'ল। আমাৰ প্ৰায় মানে খানা ৰেডিয়ে হৈ গৈছে। মই ভাবিলোঁ মামাহঁতৰ ঘৰৰ পৰাই আহোঁ, মামাহঁতৰ ঘৰ আমাৰ ঘৰৰ ওচৰতে হয়। আৰু ইহঁতক সকলোকে লৈ ল'লোঁ, লৈ পেলাই মামাহঁতৰ ঘৰলৈ আমি এতিয়া গৈ আছোঁ। আৰু গৈ পাই এয়া আমাৰ আইতাজনী মৰম লগা মামা সকলোৰ লগত কথা পাতি আমি আকৌ পুনৰ এয়া ঘৰে আহি পালোঁহি। সকলোৱে খানা খোৱাত ব্যস্ত হৈ আছে, আমিও খালোঁ। আৰু সঁচাকৈ বহুত ধুনীয়া হৈছিলে খানা, মাছ, চিকেন, হাঁহ। ইফালে লিওৱে ইমান ভয় খাইছে নহয়। মৰম আৰু ৰুণে মোমায়েক ভাগিনীকে মিলি পেলাই ইয়াত দেৱালীতে অনা কলগছ বম ফুটাই আছে। আৰু আমি অকণ সময় ফুটাই কৰি লৈ পেলাই পুনৰ মুনুহঁতৰ চোতাল পালৈকে জুইকুৰা জ্বলি থকা দেখি অকণমান বোলো লৈ আহোঁ। আৰু তাৰ পৰা আহি পাই ন জুবলিৰ লগত কিবা এটা কথা লৈ তাইৰ লগত ইমান ধেমালি কৰি আছোঁ। এয়া সৰু বোৱাৰী জুবলি। আৰু ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ, কেনেকুৱা পালে জনাব। পুনৰ লগ পাম, সুস্থ থাকিব, সুখত থাকিব। বাই বাই।